এই মুহূৰ্তত এটা পৰিয়াল লৈ আমি আহি আছোঁ। উদ্ধাৰ কৰিছে SDRF বাহিনী আৰু মই সামগ্ৰিক পৰিৱেশ মোক দেখাবলৈ অনুৰোধ জনাইছোঁ। মোৰ সতীৰ্থক যে চাওক, কোচত পানী কেঁচুৱা লৈ তেওঁলোকে এনেদৰে পানীৰ মাজত আবদ্ধ হৈ আছিল আৰু তাৰ পাছত SDRF বাহিনীৰ দলে তেওঁলোকক নিজৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ অহা এই মুহূৰ্তত লৈ আহিছে। আৰু এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে কপিলী নদীৰ যি ভয়াৱহ বান, সেই বানে কিন্তু আজিও অপৰিৱৰ্তিত অৱস্থাত আছে। এতিয়াও কিন্তু বহু লোক দেখিবলৈ পোৱা গৈছে যে নিজৰ বাসগৃহতে কিন্তু আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে। মোৰ লগত যিহেতু যিসকলক ইতিমধ্যে উদ্ধাৰ কৰিছে, মই তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম যে তেখেতলোকৰ বাসগৃহত কেতিয়া পানী আহিছিল, বৰ্তমান কি পৰিস্থিতি আছে। বাইদেউ, আপোনালোকৰ তাত পানী কেতিয়া আহিছিল? কালি আহিছে। এতিয়া কিমান পানী ঘৰত? বহুত পানী আছে। আপোনাৰ ল'ৰাটোৰ বয়স কিমান? কেঁচুৱাটোৰ বয়স কিমান? 25 দিন। হয়, নিশ্চয়কৈ চাওক যে 25 দিনীয়া এটি শিশুক লৈ তেওঁলোকে যিহেতু বাসগৃহত আবদ্ধ হৈছিল আৰু তাৰ পাছতে কিন্তু SDRF বাহিনীৰ দলে তেওঁলোকক উদ্ধাৰ কৰিছে। আৰু আমাৰ লগত স্থানীয় এজন যুৱক আছে আৰু সেই যুৱকজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰে। কি ক'বা? দেখিবলৈ পোৱা গৈছে যে বিগত বছৰতো বান আহিছিল, কিন্তু এইবেলি এটা সুকীয়া বুলি এইটো কাৰণেই কৈছোঁ যে যিহেতু সাগৰীয় ঘূৰ্ণী বতাহ আৰু লগতে নেৰানেপেৰা বৰষুণ আৰু খাংডঙৰ যি বান্ধ, সেই বান্ধে কিন্তু পানী এৰি দিয়াৰ ফলতে কিন্তু কপিলী নদী উফন্দি উঠিছে। আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে ইখনৰ পাছত সিখনকৈ গাঁও, ইটোৰ পিছত সিটোকৈ অঞ্চল কিন্তু প্লাবিত হৈছে। চাওক, আমাৰ এই যিটো ভিতৰুৱা অঞ্চল কামপুৰৰ যিটো ৰাজচক্ৰৰ অন্তৰ্গত বকুলগুৰি, পদুমুনি, চিমলাই পথাৰ কলনী, 1 নং কলনী নলাৰ পৰা এই গাঁওকেইখন প্ৰতি বছৰে দেখিবলৈ পোৱা যায় যেতিয়া বানপানী আহে। আৰু তেতিয়া বানপানী অহাৰ পিছত দেখিবলৈ পোৱা যায় পানীত হাঁহ নচৰা অৱস্থা হৈ পৰে। আৰু বৰ্তমান ইতিমধ্যে আপোনালোকে দেখিছে বা আপুনিও দেখিছোঁ, যোৱা দুদিনৰ পৰা বানপানীৰ সেইসমূহ খবৰ দি আছে। কিন্তু এই যিখন যদি এই লঞ্চখন যদি SDRFৰ বা এই বাহনখন যদি নহ'লেহেঁতেন, হয়তো এই পৰিয়ালটো ইতিমধ্যে আপুনি শুনিছে মাত্ৰ 25 দিনৰ এটা কেঁচুৱা লৈ এই পানী থকা ঘৰখনত কেনেদৰে তেওঁলোকে জীৱন কটাই আছিলে। এক ধৰণে ক'বলৈ গ'লে পানীত হাঁহ নচৰা অৱস্থা, বন্যাত্মৰ হাহাকাৰ হৈ গৈছে। আৰু ইয়াৰ বাবে জগৰীয়া আমাৰ চৰকাৰকো, আমি এতিয়া যি স্থানত আছোঁ, যদি আপোনাৰ সতীৰ্থক যদি কেমেৰা ঘূৰাই বকুলগুৰি অঞ্চলটো বা দক্ষিণ নগাঁৱৰ পানী যিফালে সোমায় তাৰ কেন্দ্ৰবিন্দু হৈছে এইখিনি। ইয়াত কোনো ধৰণৰ মাথাউৰি নাই। কোনো ধৰণৰ মাথাউৰি থকা হ'লে এই যি আজি প্ৰতি বছৰে বানপানী অহাৰ লগে লগে এই যিখিনি গাঁও প্লাবিত কৰে এইখিনি নহ'লেহেঁতেন। বাকী কেতিয়াবা মাথাউৰি ছিঙি যায়, সেয়া নেদেখাজনক কিবা নাজানো, কিন্তু এটলিষ্ট যদি চৰকাৰে যদি এই মাথাউৰি বনাই দিয়াহেঁতেন। আমাৰ এতিয়া যিগৰাকী মন্ত্ৰী যিগৰাকী জলমন্ত্ৰী যিগৰাকী, তেওঁ চাওক 2011 চনত তেওঁ এই স্থানতে এই সমষ্টিতে তেওঁ বিদায় কৈছে। মই মন্ত্ৰী পীযুষ হাজৰিকাৰ কথা কৈছোঁ। তেওঁ ভালকৈ জানে, তেওঁ ভালকৈ চিনি পায় এই এলেকাটো। তেওঁ এবাৰ আহি পৰিদৰ্শন কৰিব লাগে। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, চৰকাৰী বিষয়াসকল আহি ঘূৰি পকিয়ে কেৱল তেওঁলোকে পকী ৰাস্তাত থাকে, তাৰ পৰা তেওঁলোকে চোৱা চিতা কৰি গুচি যায়। আজি আপুনি যি স্থানত সোমাইছে তাত আহিছে নেকি কওক? যিহেতু আপুনি দুদিন ধৰি এই এলেকাত ঘূৰি আছে, কোনো নাহে। আমি অনুৰোধ কৰিছোঁ, চৰকাৰক কৰজোৰে অনুৰোধ কৰিছোঁ, আৰু কষ্ট নিদিব এইটো এলেকাৰ লোকসকলক। এই তাহানিৰ পৰা আমি জন্মৰ পৰাই দেখা পাই আছোঁ, এই যে আমি এতিয়া যিখন লঞ্চখন যিফালে গৈ আছে, এয়া হৈছে মূল কেন্দ্ৰবিন্দু। দক্ষিণ কামপুৰ দুবাৰ মূল কেন্দ্ৰবিন্দু হৈছে ইয়াতে। আজি যদি সঠিকভাৱে মাথাউৰি দিয়াহেঁতেন, আমি বেছি দূৰৰ ক'ব নালাগে, পশ্চিম কাৰ্বি আংলং প্ৰতি বছৰে বানত প্লাবিত হয়, কিন্তু এইবাৰ হোৱা নাই। কাৰণ তেওঁলোকৰ যিটো মাথাউৰি দিছে, যথেষ্ট দীঘলীয়া মাথাউৰি, একদম টুমপ্ৰেং দলঙৰ পৰা বৰ্ডাৰলৈকে, যিখিনি ৰহা সমষ্টিৰ শেষ অংশ, এইবাৰ ৰহা সমষ্টি বুলি ক'লে ভুল হ'ব, হোজাই সমষ্টি পৰিছে। নগাঁও বা হোজাই যিখিনি বৰ্ডাৰলৈকে আছে, তেওঁলোকে এইবাৰ সিমানখিনিলৈকে মাথাউৰি সুন্দৰভাৱে দি দিছে। এইবাৰ তেওঁলোক প্লাবিত হোৱা নাই। আমাৰ যদি চৰকাৰখনে যদি কাৰ্বি আংলঙত যদি ইমান দীঘলীয়া দিব পাৰিছে, ইয়াত অকণমান কিয় দিব নোৱাৰে? বাৰে বাৰে কিয় তেওঁলোকে এই লোকখিনিক হেমাহি কৰে? চৰকাৰ যেতিয়া নিৰ্বাচন আহে, ডিঙিৰ শিৰ ফুলাই তেওঁলোকে কয় আমুকটো কৰিম, আমাক ৰিলিফ চিলিফ একো নালাগে, অনুগ্ৰহ কৰি কৈছোঁ, আমাক মাথাউৰি বনাই দিয়ক, আমাক উদ্ধাৰ কৰক।